তেজপুৰত কণ্টকৰামৰ আবিৰ্ভাৱ। তেজপুৰৰ পাৰ্বতী নগৰত আজি পুৱাই আবিৰ্ভাৱ ঘটিল কণ্টকৰামৰ। কণ্টকৰামক নিশ্চয় মনত আছে আপোনালোকৰ কাইটীয়া বুধিয়ক কেটেলা পহুটোৰ কথা। আজি তেজপুৰত ওলাল কেটেলা পহু। ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হ'বলৈ লৈছে কাইটীয়া জন্তুবিধ। পাৰ্বতীনগৰ নৰেন শৰ্মাৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰা বন্যপ্ৰাণীটোৱে আশ্ৰয় লয় স্নানাগাৰত। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিনে হাতে কামে জড়িত হৈ থকা তেজপুৰৰ সৌৰভ বৰকটকীয়ে পাছত সুকলমে উদ্ধাৰ কৰে কেটেলা পহুটো। পৰৱৰ্তী সময়ত বন বিভাগৰ সহযোগত কেটেলা পহুটোক মুকলি কৰি দিয়া হয় তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত। কাপোৰ লৈ গৈছিলো হয় বুলি তাৰপৰা দেখিলো নহয় পিছে আহিলো গুচি আহিলে। এইটো কেটেলা পহু হয়। তাৰপৰা বোৱাৰীক মাতিলো চাইছো এটা মুৰ্গী আহিছে বুলি। একচুৱেলি পাহাৰটোৰ জংঘলবিলাক জ্বলাই দিয়া হৈছেতো, জংঘল নাইকিয়া হোৱাৰ কাৰণে আৰু জংঘল জ্বলাই দিয়াৰ কাৰণে সিহঁতে ক'ত যাব? এইটো পাহাৰৰ ছাইডতে আছে, বেছি দূৰ নহয়, সেইকাৰণে ইয়াত আহি গ'ল। এতিয়া এইটো বন বিভাগৰ দি যাব, ভোমোৰাগুৰি বা কাজিৰঙালৈ পঠাই দিয়া যাব, বুজি পালে? আৰু এইবিলাক বস্তু দুৰ্লভ পাবলৈ নাই এতিয়া। আজি মই পোৱাটোও খুব ভাগ্য, মোৰ হাতত যে পাইছোঁ আৰু তাক বহুত সংৰক্ষণ দিব লাগিব। এতিয়া আপোনালোকে গোটেইখিনি চাব, এৰালৈকে পাব, এইবিলাক চব কমপ্লিট এৰালৈকে পাব, এৰালৈকে কমপ্লিট পাব গোটেই। তেজপুৰৰ পৰা অৰূপ কলিতা, দৈনিক অগ্ৰদূত ডিজিটেল।